চ্যানেল বন্ধুসকল ডিএমই 2008টা পদ আছিল বন্ধুসকল ডিএমই 2008টা পদৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি আপোনাৰ বাকি আছিল আৰু ডিএমই 2008টা পদৰ আপোনাৰ পৰীক্ষা বাকি আছিল আৰু আপোনাৰ এপ্লাই টু 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰ্টাইজ হিচাপত এই পদ মুকলি হৈছিল। এই পদসমূহৰ পৰীক্ষাটো জানুৱাৰী মাহত হ'ব নাই, এইটো ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ হ'ব নে নাই বন্ধুসকল। আৰু আপোনাক বহুতে কৈছিল হ'ব বুলি, আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে জনাইছিল যে পৰীক্ষা হ'ব, কিন্তু তাৰপিছত বহুত দিন কোনো নোটিফিকেশ্যন মুকলি হোৱা নাই। 2 মাহ আগতে কৈছে যে পৰীক্ষা 1.5 মাহ পিছত হ'ব, কিন্তু এতিয়ালৈ কোনো নোটিছ অহা নাই। কিন্তু অসম চৰকাৰৰ বাকী থকা যি পদ আছে সকলো পৰীক্ষাই কিন্তু ইলেকশ্যনৰ পিছতে হ'ব। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিয়া 2.0 হওক, 12,600 পদৰ গ্ৰেড 3 3টা ষ্টেপ, গ্ৰেড 4 3টা ষ্টেপ, 6টা ষ্টেপ পৰীক্ষা হওক। তাৰপিছত আসাম পুলিচৰ যিটো 5,563টা পদ আছে অকল বহুতকেইটা বিভাগ মিলি, সেইবোৰ ফিজিকেলে হওক, এডমিট কাৰ্ডে হওক বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা হওক, সকলোবোৰ 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। আৰু সকলোবোৰ ইলেকশ্যনৰ পিছত হ'ব। জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহত এনেকুৱা ধৰণৰ মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব, ফিজিকেল হ'ব। আৰু এডমিট কাৰ্ডটো 1-2 মাহ আগত আহি যাব পাৰে, কিন্তু ইলেকশ্যনৰ পিছতে সকলো অনুষ্ঠিত হ'ব। কিন্তু ডিএমইৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহত হ'ব নাই, বহুত স্পষ্টকৰণ বা আপোনাক বহুতে বিচাৰিছে যে পৰীক্ষাটো সোনকালে হৈ যাওক। কাৰণ 2 ফেব্ৰুৱাৰী তাৰিখে বহুত আগতে 11 মাহ আগতে এডভাৰ্টাইজটো মুকলি হৈছিল, আৰু 11 মাহ আগতে এপ্লাই হৈছিল। আৰু বহুত অপেক্ষাৰ ফলতে ডিএমইৰ পৰীক্ষাৰ বাবে চমু চাপি আহিছে, আৰু পৰীক্ষাৰ সম্ভাৱনা থাকিব পাৰে, কাৰণ ইতিমধ্যে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সিটো আপোনাৰ পৰীক্ষা সকলো পিছত হ'ব, কাৰণ এপ্লাই লাষ্ট ডেটটো যোৱাকালি শেষ হ'ল এপ্লাইটো। আৰু আপোনাৰ ডিএমইৰ এপ্লাইটো 11 মাহ আগতে হৈ গৈছে। বহুত মোটামুটি 12 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে। গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি 3টা ষ্টেপ মিলি 12 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে। সকলো ল'ৰা ছোৱালী পৰীক্ষা নিদিয়ে, সকলো এডমিট কাৰ্ড মুকলি নহয়। বহুতে বল ওলাব বা বহুতে আহিব, বহুতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত BA পাছত এপ্লাই কৰিছে, তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয়। আৰু আপোনালোকক কৈছোঁ এই পৰীক্ষাটো অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে, কাৰণ অসম পুলিচৰ ইতিমধ্যে এক্স ছাৰ্ভিচমেনৰ যিবোৰ পৰীক্ষা অনুষ্ঠিত হৈছে 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। এক্স ছাৰ্ভিচমেনৰ যিটো পৰীক্ষা আছিল বন্ধুসকল, এক্স ছাৰ্ভিচমেনৰ বহুকেইটা পদ আছিল, সকলো পদ মিলি আপোনাৰ পৰীক্ষা ফিজিকেলটো আপোনালোকৰ ফিজিকেল আগতে ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামটো গুৱাহাটীত পৰীক্ষা চেণ্টাৰ থাকিব, আৰু পৰীক্ষা চেণ্টাৰটো আপোনালোকৰ 7 জানুৱাৰী তাৰিখে। ইতিমধ্যে এডমিট কাৰ্ড যদি ডাউনলোড কৰি ল'ব পাৰে, আৰু এডমিট কাৰ্ড ডাউনলোড হৈ আছে। আৰু আপোনালোকক মই অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব। আৰু হেল্থৰ ফালৰ পৰা নতুন পদ আকৌ ভেকেন্সি মুকলি হ'ব, 6,000 পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা। আপোনালোকে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। হেল্থৰ পৰা DSS ডিএমই চাৰিটা বিভাগ মিলি গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেন্সি 3টা ষ্টেপত 6,000 পদ মুকলি হ'ব। অতি সোনকালে আপোনালোকে মোৰ চেনেলৰ পৰা গম পাব, বা আপোনালোকে ভিডিঅ'ৰ জৰিয়তে গম পাব। অতি সোনকালে মুকলি হ'ব, অহাকালি মুকলি হোৱাৰ চান্স আছে, বা আপোনালোকে 2 দিন পিছত মুকলি হোৱাৰ চান্স আছে, কিন্তু মুকলি হোৱাটো 100% হ'ব। আৰু আপোনাৰ ডিএমইৰ পৰীক্ষা হোৱাৰ 100% চান্স আছে জানুৱাৰী মাহতে। সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব। গ্ৰেড 3 বেলেগকৈ অনুষ্ঠিত হ'ব, নন টেকনিকেল ভেকেন্সি বেলেগকৈ হ'ব, সকলোবোৰ বেলেগ বেলেগ হ'ব। আৰু হেল্থৰ ফালৰ পৰা যিকোনো এডমিট কাৰ্ড মুকলি হওক বন্ধুসকল, সকলো এডমিট কাৰ্ড হেল্থৰ যিকোনো এডমিট কাৰ্ড হওক 5 দিন আগতে মুকলি কৰি দিয়ে। আৰু পৰীক্ষা আৰু বাবে আপোনালোকৰ 24 ঘণ্টা আগতে এডমিট কাৰ্ডৰ লিংক বন্ধ কৰি দিয়ে, আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়ে। আৰু হেল্থৰ এপ্লাই সময়তে 15 দিন, 20 দিন, 14 দিন, 12 দিন সময় দিয়ে, তাতকৈ বেছি সময় নিদিয়ে। হেল্থৰ যিকোনো আপডেট বা যিকোনো সকলো তাড়াতাড়িকৈ কৰা হয়, সেইবাবে কৈছোঁ। হেল্থৰ নতুন পদ মুকলি হ'ব, সকলো জনাই দিম। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হওক, অসম পুলিচৰ ফিজিকেল হওক, তাৰপিছত নতুনকৈ স্বাস্থ্যৰ যিকোনো আপডেট আহিব, সকলোবোৰ জনাই দিম। আৰু হেল্থৰ ফালৰ পৰা নতুন পদ, বহুত ডাঙৰ এটা পদ মুকলি হ'ব, সকলো মোৰ চেনেলটোৰ পৰা গম পাব। আৰু সকলোক মই অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰ হওক, সকলো আপডেট, সকলো জব লেটেষ্ট আপডেট পাবলৈ সক্ষম হ'ব। সকলোক মই হাত জোৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অতি সোনকালে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়, সকলো দোৱা আশীৰ্বাদ বিচাৰিছোঁ। সকলোৱে ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। সকলোক মই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। ধন্যবাদ, ছাপোৰ্ট কৰিব। আগন্তুক দিনত আপোনাৰ মাহত হ'ব নাই, এইটো ডাইৰেক্ট স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ হ'ব নে নাই বন্ধুসকল। আৰু আপোনালোক বহুতে কৈছিল হ'ব বুলি, আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে জনাইছিল যে পৰীক্ষা হ'ব, কিন্তু তাৰপিছত বহুত দিন কোনো নোটিফিকেশ্যন মুকলি হোৱা নাই। 2 মাহ আগতে কৈছে যে পৰীক্ষা 1.5 মাহ পিছত হ'ব, কিন্তু এতিয়ালৈ কোনো নোটিছ অহা নাই। কিন্তু অসম চৰকাৰৰ বাকী থকা যি পদ আছে সকলো পৰীক্ষাই কিন্তু ইলেকশ্যনৰ পিছতে হ'ব। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিয়া 2.0 হওক, 12,600 পদৰ গ্ৰেড 3 3টা ষ্টেপ, গ্ৰেড 4 3টা ষ্টেপ, 6টা ষ্টেপ পৰীক্ষা হওক। তাৰপিছত আসাম পুলিচৰ যিটো
563টা পদ আছে অকল বহুতকেইটা বিভাগ মিলি সেইবোৰ ফিজিকেলে হওক এডমিট কাৰ্ডে হওক বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা হওক সকলোবোৰ 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব আৰু সেই সকলোবোৰ ইলেকশ্যনৰ পিছত হ'ব জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত এনেকুৱা ধৰণৰ মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব ফিজিকেল হ'ব আৰু এডমিট কাৰ্ডটো 1-2 মাহ আগত আহি যাব পাৰে কিন্তু ইলেকশ্যনৰ পিছতে সকলো অনুষ্ঠিত হ'ব কিন্তু ডিএমইৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহত হ'ব নাই বহুত স্পষ্টকৰণ বা আপোনালোক বহুতে বিচাৰিছে যে পৰীক্ষাটো সোনকালে হৈ যাওক কাৰণ 2 ফেব্ৰুৱাৰী তাৰিখে বহুত আগতে 11 মাহ আগতে এডভাৰটাইজটো মুকলি হৈছিল আৰু 11 মাহ আগতে এপ্লাই হৈছিল আৰু বহুত অপেক্ষাৰ ফলতে ডিএমইৰ পৰীক্ষাৰ বাবে চমু চাপি আহিছে আৰু পৰীক্ষাৰ সম্ভাৱনা থাকিব পাৰে কাৰণ ইতিমধ্যে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে গেট 3 গেট 4 ভেকেঞ্চিতে আপোনাৰ পৰীক্ষা সকলো পিছত হ'ব কাৰণ এপ্লাই লাষ্ট ডেটটো যোৱাকালি শেষ হ'ল এপ্লাইটো আৰু আপোনাৰ ডিএমইৰ এপ্লাইটো 11 মাহ আগতে হৈ গৈছে বহুত মোটামুটি 12 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 3 গেট 4 ভেকেঞ্চি তিনিটা ষ্টেপ মিলি 12 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে সকলো ল'ৰা ছোৱালী পৰীক্ষা নিদিয়ে সকলো এডমিট কাৰ্ড মুকলি নহয় বহুতে বল ওলাব বা বহুতে আহিব বহুতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত বিয়ে পাছত এপ্লাই কৰিছে তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় আৰু আপোনালোকক কৈছোঁ এই পৰীক্ষাটো অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে কাৰণ অসম পুলিচৰ ইতিমধ্যে এক্স সাৰ্ভিচমেনৰ যিবোৰ পৰীক্ষা অনুষ্ঠিত হৈছে 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব এক্স সাৰ্ভিচমেনৰ যিটো পৰীক্ষা আছিল বন্ধুসকল এক্স সাৰ্ভিচমেনৰ বহুকেইটা পদ আছিল সকলো পদ মিলি আপোনাৰ পৰীক্ষা ফিজিকেলটো আপোনালোকৰ সাধাৰণতে ফিজিকেল আগতে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামটো সাধাৰণতে গুৱাহাটীত পৰীক্ষা চেণ্টাৰ থাকিব আৰু পৰীক্ষা চেণ্টাৰটো আপোনালোকৰ সাধাৰণতে 7 জানুৱাৰী তাৰিখে ইতিমধ্যে এডমিট কাৰ্ড যদি ডাউনলোড কৰি ল'ব পাৰে আৰু এডমিট কাৰ্ড ডাউনলোড হৈ আছে আৰু আপোনালোকক মই অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব আৰু হেল্থৰ ফালৰ পৰা নতুন পদ আকৌ ভেকেঞ্চি মুকলি হ'ব 6000 পদ মুকলি হ'ব হেল্থৰ ফালৰ পৰা আপোনালোকে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় হেল্থৰ পৰা ডিএছএছ ডিমি এছএছআৰটি মিলি গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি তিনিটা ষ্টেপত 6000 পদ মুকলি হ'ব অতি সোনকালে আপোনালোকে সাধাৰণতে মোৰ চেনেলৰ পৰা গম পাব বা আপোনালোকে সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে গম পাব অতি সোনকালে মুকলি হ'ব অহাকালি মুকলি হোৱাৰ চান্স আছে বা আপোনাদের দুদিন পিছত মুকলি হোৱাৰ চান্স আছে কিন্তু মুকলি হোৱাটো 100% হ'ব আৰু আপোনাৰ ডিএমইৰ পৰীক্ষা হোৱাৰ 100% চান্স আছে জানুৱাৰী মাহতে সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব গেট 3 বেলেগকৈ অনুষ্ঠিত হ'ব নন টেকনিকেল ভেকেঞ্চি বেলেগকৈ হ'ব সকলোবোৰ বেলেগ বেলেগ হ'ব আৰু হেল্থৰ ফালৰ পৰা যিকোনো এডমিট কাৰ্ড মুকলি হওক বন্ধুসকল সকলো এডমিট কাৰ্ড হেল্থৰ যিকোনো এডমিট কাৰ্ড হওক 5 দিন আগতে মুকলি কৰি দিয়ে আৰু পৰীক্ষা আৰু বাবে আপোনালোকৰ সাধাৰণতে 24 ঘণ্টা আগতে সাধাৰণতে এডমিট কাৰ্ডৰ লিংক বন্ধ কৰি দিয়ে আৰু পৰীক্ষা সাধাৰণতে অনুষ্ঠিত হোৱাৰ 5 দিন বা 4 দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়ে আৰু হেল্থৰ এপ্লাই সময়তে সাধাৰণতে 15 দিন 20 দিন 14 দিন 12 দিন সময় দিয়ে তাতকৈ বেছি সময় নিদিয়ে হেল্থৰ যিকোনো আপডেট বা যিকোনো সকলো তাড়াতাড়িকৈ কৰা হয় সেইবাবে কৈছোঁ হেল্থৰ নতুন পদ মুকলি হ'ব লগলো জনাই দিম সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গেট 3 গেট 4 পৰীক্ষা হওক অসম পুলিচৰ ফিজিকেল হওক তাৰপিছত নতুনকৈ স্বাস্থ্যৰ যিকোনো আপডেট আহিব সকলোবোৰ জনাই দিম আৰু হেল্থৰ ফালৰ পৰা নতুন পদ বহুত ডাঙৰ এটা পদ মুকলি হ'ব সকলো মোৰ চেনেলটোৰ পৰা গম পাব আৰু সকলোক মই অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক সকলো আপডেট সকলো আপডেট প্ৰেমৰ লেটেষ্ট আপডেট পাবলৈ সক্ষম হ'ব সকলোক মই হাত জোৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলো দোৱা আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলোক মই অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব ধন্যবাদ ছাপোৰ্ট কৰিব আগন্তুক দিনত সকলো খবৰ পাই